খৰচা মিলে আৰু এটো কিমান মজবুত মই এবাৰ নিজে গুৰি আছে আপুনি গুৰ মাৰি থাক আপুনি বা গুৰ মাৰি থাক এটো বহুত মজবুত দেখিছে বহুত মজবুত আছে আৰু দাদা বহুত ভাল লাগিছে আপোনাৰ ফেন্সিংৰ ব্যৱস্থাটো দেখি নমস্কাৰ আপুনি ইয়াত ইন্ডাষ্ট্ৰি কৰিব হয় মই ভাবিছো মই এই বছৰ ৰিটায়াৰ হলো ইয়াতে ইন্ডাষ্ট্ৰি ব্যৱহাৰ কাৰণে সিদ্ধান্ত লৈছো আৰু এমএসএমই ৰ পৰা আমি লোন লোৱাৰ ব্যৱস্থা কৰি আছো মই ইয়াতে ফ্লাই এছৰ মানে ইন্ডাষ্ট্ৰি খুলিম বঢ়ি খুবেই ভাল লাগিলে যে তেওঁলোকে দুদিনত এই এবিঘা একঠা মাটিত এই ধুনীয়াকে ফেন্সিং বাউণ্ডাৰীটো তেওঁলোকে মাৰি থৈ গৈছে অসুবিধা কিবা পাইছে নেকি নমস্কাৰ স্বাগতম জনাইছো আৰু আজি মই আহি উপস্থিত হৈছো হুজাই জিলাৰ এটা বিশেষ স্থান এই স্থান টুকুৰা দেখিছে আৰু এইবোৰ ফেন্সিং টাৰ দেখিছে গোটেই ফেন্সিং টাৰৰ বেৰা দিয়া এটা বাউণ্ডাৰী প্ৰায় 1.5 বিঘা মাটি এই 1.5 বিঘা মাটিত ফেন্সিং টাৰ দিয়া হৈছে 4 ইঞ্চি গেপত ফেন্সিং টাৰ আৰু এই খুঁটাবোৰ দেখিছে এই গোটেই কথাখিনি আপোনালোকে নিজৰ ঘৰতো প্ৰয়োগ কৰি চাব পাৰে এনে ধৰণৰ ফেন্সিংৰ ব্যৱস্থা আপোনালোকে ঘৰতো কৰিব পাৰে সাইফুল আছে আমাৰ সৈতে সাইফুল স্বাগতম জনাইছো নমস্কাৰ সাইফুল এতিয়া এই গোটেইখিনি দৃশ্য যদি দেখুৱাও আমি মোৰ কেমেৰা সহযোগীক অনুৰোধ কৰিছো এই গোটেই পৰিৱেশটো দেখুৱাবলৈ এই বাউণ্ডাৰীটো চাওক এবাৰ ইয়াত হয়তো এটা সময়ত ইন্ডাষ্ট্ৰি হ'ব কোনোবা উদ্যোগীয়ে যেহেতু লৈছে ব্যৱসায়ীয়ে লৈছে তেওঁৰ সৈতেও আমি কথা পাতিম তেওঁ ইয়াত ইন্ডাষ্ট্ৰি স্থাপন কৰিব আৰু সেই গোটেই ইন্ডাষ্ট্ৰিটোৰ চাৰিওফালে এই ফেন্সিং টাৰৰ বাউণ্ডাৰী দিয়া হৈছে আৰু এই ফেন্সিং টাৰৰ বাউণ্ডাৰী অতি গুৰুত্বপূৰ্ণ আৰু কিমানত হৈছে কিমান খৰচত হ'ব গোটেইখিনি আপোনালোকক জনাম ইয়াত টাটা ফেন্সিং টাটা কোম্পানীৰ ফেন্সিং 4 ইঞ্চি গেপত এইবোৰ পোষ্ট আৰু তেওঁলোকে দাবী কৰিছে পোষ্টবোৰ মজবুত মইতো এনেকৈ হেৰি কৈছে মজবুত আৰু এইফালে ঢালাই দিয়া আছে সাইফুল হুজাইত যেহেতু আমি আছো গোটেই অসম জুৰি তোমালোকে কাম কৰা হয় হয় এতিয়া অলপ কোৱাচোন এই গোটেই কামটো কৰোতে কি কি বস্তু দৰকাৰ হৈছে এতিয়া যদি ফেন্সিংটো লগাই তেতিয়াহ'লে আমি 7 ফুটি পোছ আনিম 7 ফুটি পোছ আনিম আমি 5 ফুটি ফেন্সিংটো আনিম জিঅ' টাটা আনিম টানি পেলাই আমি 5 ফুটি ফেন্সিংটো আমি লগাই দিম আমি 7 ফুটি পোছ আমি 2 ফুট পুতি পেলাই 2 ফুট আমি 1 ফুট আমি মাটি দিয়ে টাইট কৰিম আৰু 1 ফুট আমি ঢালাই দি দিম ঢালাই দি টাইট কৰি পেলাই আমি 3 লাইন জিঅ' টাটা টানি ল'ম জিঅ' টাটা টানি লৈ পেলাই পিছত আমি 5 ফুটি ফেন্সিংটো আমি লগাই দিম এটো 5 ফুটি ফেন্সিং 5 ফুটি ফেন্সিং কোনোবা 6 ফুটিও কৰিব পাৰে কোনোবা 6 ফুটিও কৰিব তাতকে কমতো পাৰে কৰিব পাৰিব বা তাতকে 1 ফুটি কমও কৰিব পাৰিব 5 ফুটি 4 ফুটি কৰিব পাৰিব এটো অলপ হেৰেং আছে এটো আছে 4 ইঞ্চি গ্যাপ এটো যদি নলগা মানুহ এই 3 ইঞ্চিটো লগাব পাৰিব 3 ইঞ্চিটো নলগাব পাৰে 2 ইঞ্চিটো লগাব পাৰিব হেতু কাৰণে টেনচন নাই আমাক অৰ্ডাৰ কৰিলে আমি লগাই দিব পাৰিম আৰু অৰ্ডাৰ কৰিলে কিমান দিন লাগে এই গোটেই ফেন্সিংটো বাউণ্ডাৰীত লগাওতে সময় কিমান লাগিব সময় বেছি দিন নালাগে 2 বিঘা মাটি 3 দিনৰ আমাৰ আজৰি হৈ যাব এটো 1.5 বিঘা মাটি প্ৰায় 1 দিন 1.5 দিনত শেষ হৈছে 1.5 বিঘা মাটি আমাৰ 1.5 দিন লাগিছে 1.5 দিন লাগিছে 1.5 দিন আদায় হৈ গ'ল ফিনিশিং হৈ গ'ল ট্ৰাকত সাইফুলতে ট্ৰাকতে গোটেই বস্তু লৈ যায় সব বস্তু মানে আমি ঘৰৰ পৰা লৈ পোষ্ট বিলাক আমি লৈ ফেন্সিং আমি সিমেন্ট ডালাই চালাই যি লাগে ইত্যাদি খৰচ আমি লৈ আহিও গোটেই খৰচা আমি লৈ আৰু এটো কিমান মজবুত মই এবাৰ নিজে গুৰি আছে আপুনি গুৰ মাৰি থাক আপুনি বা গুৰ মাৰি থাক এটো বহুত মজবুত দেখিছে বহুত মজবুত আছে আৰু এই ঢালাইটো গাঁতটো খান্দি পেলাই দিয়া হয় গাঁতটো খান্দি পেলাই 2 ফুট আমি গাঁতটো খান্দি পেলাই আমি 1 ফুট আমি মাটি দি টাইট কৰো আৰু 1 ফুট আমি ঢালাই দি দিওঁ আৰু টাটা ফেন্সিং তেওঁলোকে ব্যৱহাৰ কৰে চাওক গোটেই বাউণ্ডাৰীটো মই আকৌ দেখুৱাইছো এই গোটেই বাউণ্ডাৰীটোত আপোনালোকে দেখিয়ে গম পাইছে যে এটা 1.5 বিঘা মাটিৰ বাউণ্ডাৰী আৰু তেওঁলোকে এনে ধৰণে ইয়াত এই ফেন্সিং টাৰৰ ব্যৱস্থা কৰিছে আৰু তেওঁলোকে যিবোৰ সাধাৰণতে আমি জানো বাঁহৰ যদি ফেন্সিং দিয়া হয় আপোনালোকেও জানে কোনোবা যদি বাঁহ পুতিও ফেন্সিং দিয়ে সেই বাঁহবোৰ আকৌ বছৰে বছৰে সলনি কৰি থাকিব লাগে বাঁহবোৰ বেয়া হৈ যায় বৰষুণত তিতি বা সেই বাঁহবোৰ কিনিব গ'লেও এডাল বাঁহতে 100 টকা কৈ পৰে মানে চাওক খৰচ কিমান বাঢ়ি যায় এইটো লাইফ টাইম কৰিব পাৰি এওঁলোকে দাবী কৰিছে যে 30-35 বছৰ কাল এই ফেন্সিং এদি চলি যায় হয়নে সঁচাকে দাবী গ্যাৰান্টি আছে নে স্যাৰ 35 বছৰ 40 বছৰ গ্যাৰান্টি আছে 35 বছৰ 35 বছৰ 40 বছৰ গ্যাৰান্টি আছে তাৰ ভিতৰত 20 বছৰ গৈ পেলাই মামাৰ দৰিলা পাই হেৰি পেলাই আমি ৰিটাৰ্ণ কৰি দিম ঠিক আছে এটা বিধিসন্মত সতৰ্কীকৰণ এটা দিও কাৰণ এওঁলোকৰ নাম্বাৰ এওঁলোকে মোৰ লগত বাৰু ভিডিঅ' কৰিছে হয় এওঁলোকৰ নাম্বাৰ মই স্ক্ৰীনত দিও ৰাখিছো আপোনালোকে যোগাযোগ কৰিব পাৰে কিন্তু মই এটাই বিচাৰো যে সকলোৱে যাতে সহাৰি ভালদৰে পায় আৰু কোনো লোকে যাতে হেতু চিন্তা নাই আৰু যাতে একো বিপদ নহয় নাই হেতু বিপদ নহয় হেতু চিন্তা নাই চিন্তা কৰিব নালাগে এওঁলোকে দাবী কৰিছে চিন্তা কৰিব নালাগে মই কওঁ আপোনালোকে এওঁলোকৰ সৈতে নিজেই কথা পাতি লওক মোৰ ভিডিঅ' বাৰু চাইছে মোৰ ভিডিঅ' চাই সকলো কথা নহয় আপোনালোকে নিজেই কথা পাতি লৈ এওঁলোকৰ সৈতে চালি জাৰি চাই এওঁলোকৰ পৰা কথাবোৰ আয়ত্ত কৰি আপোনালোকে বিচাৰ বিবেচনা কৰক সব মানুহ আমাৰ চাব পাৰিব সবে সুধিব পাৰিব অল আসাম অল নৰ্থ ইষ্ট এওঁলোকে ডিমাপুৰ অৰুণাচলতো আনকি কাম কৰে আৰু মই যেটো কলো যে এই গোটেইখিনি তেওঁলোকে নিজেই লৈ যায় 1.5 দিন এইখিনি 1.5 বিঘা মাটিত 1.5 দিনত কামটো কমপ্লিট কৰিছে হুজাইত এওঁলোকে কৰি আছে কেৱল হুজাইতে নহয় গোটেই অসম জুৰি বা বিভিন্ন প্ৰান্তত তেওঁলোকে কৰে আৰু এফালে আছাৰে ভালা হক চাও
কিমান কি দূৰ আছে? আছে দেখি লওক এইফালে চাওক এইফালৰ পৰা গোটেই মই এই একেবাৰে গেটৰ পৰা আহিছিলোঁ গেটৰ পৰা আহি গোটেই বাউণ্ডেৰীটো চাওক সেইফাললৈকে আছে সৌ দূৰলৈকে আছে সেই দূৰলৈকে এওঁলোকে ফেঞ্চিং দিছে 1.5 দিনত কমপ্লিট হৈ গৈছে আৰু এওঁলোকৰ খৰচ কিমান হ'ব এই মাটিৰ যিজন মালিক যিজনে হয়তো ইয়াত এটা সময়ত ইণ্ডাষ্ট্ৰী গঢ়িব তেওঁৰ সৈতে মই কথা পাতিম তেওঁ কি কয় এবাৰ শুনি লওঁ আহক বৰ্তমান এই মাটিখিনিৰ মালিক বিদু কুমাৰ ৰাইজুং ডাঙৰীয়া আহিছে আমাৰ সৈতে মই তেওঁকো স্বাগতম জনাইছো দাদা বহুত ভাল লাগিছে আপোনাৰ এই ফেন্সিঙৰ ব্যৱস্থাটো দেখি নমস্কাৰ আপুনি কওকচোন এই ফেন্সিঙৰ আইডিয়াটো কিয় আহিল আপোনাৰ মনলৈ কিয় দিলে আচ্ছা প্ৰথমতে মোৰ সৌভাগ্য গতিল মই বিচাৰি আছিলোঁ কোনে মানে তেনেকৈ দিয়ে অলপ কম খৰচত আৰু তাৰপিছত লাকিলি মই ইউটিউবত এইটো প্ৰগ্ৰেম এটা পালোঁ তাৰপিছত মই যোগাযোগ কৰিলোঁ যোগাযোগ কৰি তেখেতে আহিলে আহি পেলাই প্ৰথমতে মাটিখিনি চালে চাই পেলাই আৰু এটা দিন ঠিক কৰি তেওঁলোকে মানুহ পঠাই দিলে আৰু মোৰ খুবেই ভাল লাগিলে যে তেওঁলোকে দুদিনত এই এবিঘা একঠা মাটিত এই ধুনীয়াকৈ ফেন্সিং বাউণ্ডেৰীটো তেওঁলোকে মাৰি থৈ গৈছে গতিকে মোৰো খুব ভাল লাগিলে অসুবিধা কিবা পাইছে নেকি নাই এতিয়ালৈকে একো অসুবিধা পোৱা নাই ভালে পাই আছোঁ গতিকে কোনো অসুবিধা এতিয়ালৈকে পোৱা নাই মানে এওঁলোকৰ কাম আপুনি ঠিকেই পাইছে এওঁলোকৰ কাম ঠিকেই পাইছোঁ খুবেই ভাল হৈছে আৰু কৈছে মই সোধোতে যে কৈছে যে আপোনাৰ 30-40 বছৰটো যাব বুলি কৈ আছে সেইটো মোকো কৈছে বাৰু তেওঁলোকে গতিকে সেইটো আকৌ অকণমান খালি এই ৰং চং দিবলৈ কৈছে আৰু তেওঁলোকে জিআই তাৰ ব্যৱহাৰ কৰে জিআই তাৰ ব্যৱহাৰ কৰে বাবে মামৰে নধৰে বুলি কয় সেইটো আপুনি দেখিছে কৰে ইয়াত জিআই তাৰৰ ব্যৱস্থাটো দেখিছোঁ মই আৰু তেওঁলোকে কৈছে যদি ভালকৈ আকৌ অলপ লাষ্টিং হ'বলৈ হয় তেতিয়াহ'লে আকৌ 15-20 বছৰৰ ভিতৰত আকৌ এবাৰ এই তাৰখিনি ৰং দিবলৈ কৈছে তাৰত ৰং দিব লাগিব এবাৰ ৰং দিব এনেতো ঠিকে আছে বুলি আপুনি ইয়াত ইণ্ডাষ্ট্ৰী কৰিব হয় মই ভাবিছোঁ মই এই বছৰ ৰিটায়াৰ হ'লোঁ আমাৰ ইয়াৰ পৰা চাকৰিৰ পৰা অৱসৰ ল'লোঁ গতিকে কি কৰিম বুলি ভাবি মই ইয়াতে ইণ্ডাষ্ট্ৰী হোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু MSMEৰ পৰা আমি লোন লোৱাৰ ব্যৱস্থাও কৰি আছোঁ মই ইয়াতে ফ্লাই এছৰ মানে ইণ্ডাষ্ট্ৰী খুলিম বঢ়িয়া বহুত বহুত ধন্যবাদ জনাইছোঁ দাদা এইখিনি সময় আপুনি দিলে আৰু এইখিনি কথা আপুনি উল্লেখ কৰিলে ভাল লাগিলে আৰু এই মাটিখিনিৰ মালিকৰ কথা শুনিলে তেওঁ ক'লে এওঁলোকৰ সৈতে কাম কৰাৰ অভিজ্ঞতা এতিয়া মূল কথাটো লৈ আহিছোঁ যে খৰচ কিমানমান যাব 1.5 বিঘা মাটিত আমি জানো যে অতি কম খৰচতেই হৈ যায় অতি কম খৰচত হৈ যায় মই তোমালোকে এইটো কামটো কৰিছা হয়তো 1 লাখ টকাৰ ভিতৰত 1 লাখৰ ভিতৰত 1 লাখ টকাৰ ভিতৰত এইটো বাউণ্ডেৰী ৱাল দিব গ'লে কিমান খৰচ গ'লহেঁতেন বেছি যাব 8 লাখ মান 7 লাখ মান গুচি যাব 4 লাখ মান গুচি যাব 4 লাখ টকা মানে মেক্সিমাম যাবই 4 লাখ নহয় আৰু ইফালে বাঁহেদি দিলেওতো খৰচ সমানেই যাব বাঁহে দিলেও সমানেই যাব মানে প্ৰায় ফেন্সিঙৰ ৰেটটো সমানেই হ'ব সমানে হয় খালি তাত বাঁহে পুতা যায় খালি বাঁহে পুতা যাব কাম নাযাব এই যে খোৱা যাব হাজিৰা দিব কিমান টকা খৰচ যাব এইটো যদি বনালে আপোনাৰ সেইটো খৰচ নালাগে এটা খৰচটো হৈ গ'ল 30 বছৰ মান গুচি যাব পকাৰ আপুনি বছৰে বছৰে সলনি কৰিব নালাগে এটা দি হৈ গ'ল সেইটো আপোনালোকে চাই লওক চাইফুল তোমালোকে কিন্তু গেৰাণ্টি দিছা যে 30-35 বছৰলৈকে চিন্তা কৰিব নালাগে আৰু মোৰ দৰ্শকসকলো আশ্বস্ত হ'ব লাগিব তেওঁলোকেও যাতে সেইটো মানে ফিলিংছটো তেওঁলোকৰ আহিব লাগিব যে সঁচাকৈ ভাল কাম কৰিছোঁ সেইটো মই বিশ্বাসত লৈহে ভিডিঅ'টো কৰিছোঁ সেয়েহে মই বিচাৰিছোঁ দৰ্শকসকলেও নিজেও কথা পাতি লওক এওঁলোকৰ সৈতে এওঁলোকে ভাল কাম কৰোঁ বুলি দাবী কৰিছে এয়াই হ'ল ভিডিঅ' হোজাই লৈ আহি এইখিনি মই অভিজ্ঞতা অৰ্জন কৰিলোঁ এওঁলোকে সুন্দৰভাৱে কামটো কৰিছে দেখিলোঁ মই নিজেই চালোহি আৰু এনেধৰণে আন ভিডিঅ' আপোনালোকৰ বাবে আনি থাকিম চাই থাকক